ৰাভা দিৱস উপলক্ষে সমগ্ৰ ৰাজ্যজুৰি স্মৰণ কৰা হয় কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাক। আৰু ব্যতিক্ৰম নহয় যৌথ মঞ্চ গুৱাহাটী। যৌথ মঞ্চ গুৱাহাটী সাংস্কৃতিক গোষ্ঠী আৰু সত্ৰীয়া সংস্কৃতিৰ মঞ্চ অসমৰ উদ্যোগত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ ৰাভা দিৱস উপলক্ষে বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হয়। আৰু জ্যোতিনগৰৰ স্থায়ী কাৰ্যালয়ত বৰেণ্য শিল্পীগৰাকীৰ মৃত্যুতিথি উপলক্ষে অনুষ্ঠিত সভাত বন্তি প্ৰজ্বলন কৰে যৌথ মঞ্চৰ সভাপতি ৰুমি ভূঞাই। লগতে সহযোগ কৰে লোক সংগীত শিল্পী তথা বিশিষ্ট কণ্ঠশিল্পী চন্দ্ৰশ্ৰী চক্ৰৱৰ্তী, সংগীত শিল্পী পিংকু গোস্বামী শৰ্মা, লোকসংগীতৰ শিল্পী জয়ন্ত পাটগিৰি, কাৰ্যকৰী সভাপতি বৰ্ণালী হাজৰিকা আৰু সভাখনত আঁত ধৰে উপসভাপতি বিভা ডেকাই। এই সভাতে কেইবাগৰাকীও বক্তাই বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ বিভিন্ন দিশৰ বিষয়ে সাৰগৰ্ভ ভাষণ আগবঢ়ায়। উল্লেখ্য যে এই ৰাভা দিৱস উপলক্ষে কামৰূপ জিলা ভিত্তিত অনুষ্ঠিত সংগীত প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে সংগীতা হাজৰিকাই, দ্বিতীয় স্থান দীপালী চক্ৰৱৰ্তীয়ে লাভ কৰিবলৈ সক্ষম হয়, তৃতীয় স্থানত গৌতমী দাস, চতুৰ্থ স্থানত অনিমা বুজৰ বৰুৱা, পঞ্চম স্থান লাভ কৰে বিভা ডেকাই আৰু ষষ্ঠ স্থান লাভ কৰে ৰঞ্জিতা গোস্বামীয়ে। আনহাতে কবিতা আবৃত্তি প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে গৌতমী দাসে, দ্বিতীয় স্থানত ললিতা দেৱী, তৃতীয় স্থানত ৰঞ্জিতা গোস্বামী, চতুৰ্থ স্থানত কবিতা ভূঞা দত্ত, পঞ্চম স্থান লাভ কৰে অনিমা বুজৰ বৰুৱা আৰু দীপালী চক্ৰৱৰ্তী আৰু ষষ্ঠ স্থান লাভ কৰে জয়া শইকীয়াই। হৰি নামগুণে গীতে মাতে কথা কবিতাই মহান শিল্পীগৰাকীক স্মৰণ কৰি সুন্দৰ আৰু পবিত্ৰ দিনটো অধিক সুন্দৰ আৰু সজীৱ কৰি তোলে যৌথ মঞ্চৰ মহিলাসকলে। আৰু সদৌ শেষত বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ বিষয়ে সভাপতি ৰুমি ভূঞাই সাৰুৱা ভাষণ ৰাখি সকলোকে আপ্লুত কৰি তোলে আৰু জাতীয় সংগীত পৰিৱেশন কৰি সভা ভংগ কৰে বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ পবিত্ৰ তিথিত। নমস্কাৰ। যৌথ মঞ্চ গুৱাহাটী সাংস্কৃতিক গোষ্ঠী আৰু সত্ৰীয়া সংস্কৃতিৰ মঞ্চ অসমৰ তৰফৰ পৰা আজি আমি সৈনিক শিল্পী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ স্মৃতিত আমি আচলতে এখনি তেখেতক স্মৰণ কৰি অনুষ্ঠান আয়োজন কৰিছোঁ। যিটো অনুষ্ঠানত আমাৰ থাকিব তেখেতৰ এই বৰেণ্য শিল্পীগৰাকীৰ যিমানখিনি সৃষ্টি অসমত মিলাই থৈ গৈছে তাৰে মাজতে আমি এটি গীত তেখেতৰ ৰচনাৰ পৰা তেখেতে সুৰ দিয়া গীত এটি আৰু এটি তেখেতৰ কবিতা আমি কামৰূপ জিলাৰ মহিলাসকলৰ মাজত প্ৰতিযোগিতা হিচাপে আয়োজন কৰিছোঁ। এই প্ৰতিযোগিতাত বহু সংখ্যক মহিলা আচলতে ইতিমধ্যে আহি পাইছেহি, অংশগ্ৰহণ কৰিব। গতিকে তেখেতৰ এই গীত আৰু কবিতাৰে আমি স্মৰণ কৰিম আমাৰ অন্তৰৰ গভীৰতম কোণৰ পৰা এই মঞ্চখনৰ তৰফৰ পৰা যিহেতু তেখেত এজন সঁচাকৈ অসমৰ বৰেণ্য শিল্পী আৰু তেখেতক আমি আগত ৰাখি প্ৰত্যেকটো কাম আমি আমাৰ সাংস্কৃতিক জগতখনত যদি আমি চাওঁ সকলোখিনি তেওঁলোকক আগত লৈ কাম কৰি যাব লাগিব বৰেণ্য শিল্পীসকলক। আজি দুদিনমানৰ আগতে জ্যোতি প্ৰসাদ আগৰৱালাদেৱৰ হৈ গ'ল, আমি যৌথ মঞ্চই তেখেতৰো জন্মদিন আমি উদযাপন কৰিলোঁ। গতিকে আজি আমি যে এতিয়া এনেকৈ তেখেতৰ মৃত্যু দিৱসটি বিষ্ণু ৰাভাদেৱৰ পালন কৰিবলৈ আগবাঢ়িছোঁ সেইটো আমাৰ এটা বৰ ডাঙৰ সুখৰ কথা। আৰু মঞ্চৰ সকলো বিষয়ববী আৰু সদস্যসকলে যিটো উলহ মালহেৰে তেখেতৰ এই বৰ্ণাঢ্য কাৰ্যসূচী আগবঢ়াই নিয়াত সহায় সহযোগিতা আগবঢ়াইছে সেই ক্ষেত্ৰতো মই সভাপতি ৰুমি ভূঞা হিচাপে আনন্দিত হৈছোঁ আৰু আপোনালোকৰ সকলোৰে সহায় সহযোগিতা অন্তঃকৰণে কামনা কৰিছোঁ। আৰু আগন্তুক দিনতো আমি যাতে খুব ধুনীয়া তেখেতৰ কাম কৰি যাব পাৰোঁ সেই আশা ৰাখিছোঁ। এইখিনিতে এটা কথা কৈ ভাল পাম, আগন্তুক দিনত আমি বিষ্ণু ৰাভাদেৱৰ গীতৰ ওপৰত আচলতে এটা খুব সুদূৰসম ভিত্তিত অনলাইন প্ৰতিযোগিতা এটা কৰিম। অনলাইনত প্ৰতিযোগিতা কৰি আমি চিলেকশ্যন কৰিম, তাৰপিছত অফলাইন কৰিম গীতৰ নৃত্যৰ। এইটো মই আপোনালোকৰ এই মাধ্যমৰ যোগেদি জনাই থৈছোঁ এতিয়াই। গতিকে সুখী হ'ম এইখিনি আমি যদি কৰিবলৈ পাওঁ আৰু ঈশ্বৰে যদি আমাক শক্তি দিয়ে আমি আনন্দিত হ'ম। আমাৰ মঞ্চৰ তৰফৰ পৰা এইখিনি কথাই আপোনালোকৰ আগত আমি আজি ক'বলৈ পাই সুখী হৈছোঁ। ধন্যবাদ। Bande
বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। বিষ্ণু ৰাভা, এতিয়া কিমান ৰাতি তুমি হাৰে আছা, হাৰে আছে আৰু হাৰে আছে বিহুৰ তলিত চিপুং বাহিৰ কৰুণ সুৰ, পৰুৱা ফুলত নাচোনৰ তাল ভাঙি জনতাৰ চকুৰ পানীৰ মাজ নিশা কোনে ৰাজ আলিয়ে আক্ষেপ কৰি যায় বিষ্ণু ৰাভা নাহি। নিজান চেলত তুমি হাৰে আছা, হাৰে আছে ইটালী দেৱালী বন্দী তোমাৰ কণ্ঠৰ সুৰ নাচোনৰ লয়লা। তুমি হাৰে আছা, হাৰে আছে আৰু জাগ্ৰত জনতা নিদ্ৰাবিহীন ৰাতি। বিষ্ণু ৰাভা, এতিয়া কিমান ৰাতি বিহু পথাৰত ৰৈ আছো আমি, ৰৈ আছে এয়া মনোৰমা সখী। ৰাজপথজুৰি নৱ উন্মেষ ধ্বনি হাজাৰজনৰ অবিৰাম সকলোৱে মোক প্ৰশ্ন মুখৰ আজি এই বিহুৰ ৰাতি। কাৰাগাৰ দ্বাৰ কেতিয়া মুকলি হব, বন্দী সৃষ্টিয়েনো কেতিয়া পাব। প্ৰাণহীন আজি গীত মাত হ'ল প্ৰাণহীন বিহু, বন্দী শিল্পীৰ বেদনাত জাগে ৰঙা জীৱনৰ উন্মাদনা সঁচা আবেগ।